হয় উজনি অসমৰ প্ৰথমখন টোলগেট দেৰগাঁৱৰ ৰঙামাটিৰ যি টোলগেট সেই টোলগেটৰ আচলতে বিতৰ্কৰ অন্ত নপৰা হৈছে। যোৱা 12 জানুৱাৰী অৰ্থাৎ বিহুৰ আগদিনাই মুকলি কৰা দিনটোৰ পৰা ইটোৰ পাছত ইটো বিতৰ্কই আচলতে ৰঙামাটিৰ যি টোলগেট সেই টোলগেটৰ বিতৰ্কই লগ নেৰা হৈছে। 12 জানুৱাৰী ভোগালী বিহুৰ আগদিনটোত আচলতে এই টোলগেটখন মুকলি কৰা হৈছিলে, কিন্তু ৰাইজৰ অভিযোগ অনুযায়ী 12 জানুৱাৰী টোলগেটখন মুকলি কৰাৰ আগতে কোনো ধৰণৰ টোলগেট কৰ্তৃপক্ষৰ দ্বাৰা কোনো ধৰণৰ তথ্য জনোৱা হোৱা নাছিলে বা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনো ধৰণৰ তথ্য জনোৱা হোৱা নাছিলে, যাৰ বাবে পুৱাৰ পৰা যেতিয়া টোল টেক্স ল'বলৈ তেওঁলোকে আৰম্ভ কৰিছিলে তেতিয়া ৰাইজৰ মাজত এক হুলস্থুলীয়া পৰিৱেশৰ আৰু এক উত্তেজনামূলক পৰিৱেশৰ সৃষ্টি হৈছিলে। কাৰণ বিহুৰ আগদিনা তেওঁলোকৰ যিসমূহ আচলতে সৰু সৰু বাহন আছিলে, সৰু সৰু বাহনৰ গৰাকী বা ড্ৰাইভাৰসকল আছিলে, তেওঁলোকৰ পৰা যেতিয়া টেক্স ল'বলৈ আৰম্ভ কৰিছিলে তেওঁলোকে সমস্যাৰ সন্মুখীন হৈ পৰিছিলে। কাৰণ তেওঁলোক টোলগেটখন আৰম্ভ কৰিব বুলি কাৰো ওচৰত কোনো ধৰণৰ তথ্য নাছিলে, বা জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক বা টোলগেট কৰ্তৃপক্ষৰ ফালৰ পৰাই হওক। আৰু দ্বিতীয় সমস্যাটো হৈছে টোলগেটখনক লৈ পিনি যে ৰাষ্ট্ৰীয় ঘাইপথৰ যি গাইডলাইন, সেই গাইডলাইন অনুসৰি 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যি অঞ্চল, সেই অঞ্চলৰ ব্যক্তিসকলৰ যি আচলতে বাহন আছে, সেই বাহনসমূহৰ পৰা কোনো ধৰণৰ টেক্স ল'ব নালাগে বা কোনো ধৰণৰ টোল গ্ৰহণ কৰিব নালাগে, বা তেওঁলোকক মাহিলী এটা 300ৰ পৰা 2008 চনৰ গাইডলাইন মতে 300ৰ পৰা 400 টকাৰ ভিতৰত এটা তেওঁলোকৰ পৰা টেক্স ল'ব লাগে। কিন্তু সেই কথাটো এতিয়া মানি ল'ব বিচৰা নাই এই ৰঙামাটিৰ যিখন টোলগেট আছে সেই টোলগেটৰ কৰ্তৃপক্ষই। আৰু দুজনমান স্থানীয় ব্যক্তি আমি দেখিবলৈ পাইছো, তেওঁলোকৰ পৰা জানিব বিচাৰিম টোলগেটখন 12 জানুৱাৰীৰ পৰা মুকলি কৰা হ'ল, ৰাইজক কোনো ধৰণে জনোৱা নাছিলে, কোনো ধৰণৰ তথ্য দিয়া নাছিলে, জিলা প্ৰশাসনৰ ফালৰ পৰাই হওক, টোলগেটৰ কৰ্তৃপক্ষৰ ফালৰ পৰা হওক, সেইটো এটা বিতৰ্ক আৰম্ভ হ'ল। দ্বিতীয় আৰু আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যিটো এটা আপোনালোকৰ ডাঙৰ অঞ্চল আছে, এই অঞ্চলৰ আচলতে বহু যুৱকে, নিবনুৱা যুৱকে খাটি কৰি গাড়ী চলাই বা বিভিন্ন ধৰণৰ কামৰ যোগেদি তেওঁলোক নিয়োজিত হৈ পিনি তেওঁলোকে নিজকে পোহপালন কৰিছে বা পৰিয়ালক পোহপালন কৰি আছে। আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে টোলগেটখনক লৈ পিনি চৰকাৰে ইখনৰ পাছত ইখন টোলগেট বঢ়াই গৈ আছে। আৰু ৰঙামাটি টোলগেটে কৈছে যেন তেওঁলোকে কৰ্তৃপক্ষই জনাইছে যেন আচলতে যিসকলৰ গাইডলাইনটো ৰাইজৰ অভিযোগ অনুসৰি গাইডলাইনটো তেওঁলোকে ফ'ল' কৰা নাই বা ফ্ৰীকে তেওঁলোকে দিব পৰা কম আচলতে 2008 চনৰ গাইডলাইন মতে 300ৰ পৰা 400 টকাৰ ভিতৰত তেওঁলোকে টেক্স ল'ব লাগে, কিন্তু এইটো মনা নাই তেওঁলোকে। কি ক'ব? হয়, আমি আচলতে স্থানীয় ব্যক্তিয়ে হয়, ইয়াৰ পৰা ৰঙামাটি বা বালিপালে 5 কিলোমিটাৰ বেছি দূৰ নহয়। আমিও গাড়ী চলাই খাই আছো। গাড়ী চলাই হোৱাৰ কাৰণে এতিয়া ইয়াত টোল দিব লগা হৈছে। এখন গাড়ী পাৰ হ'লে আপোনাৰ এবাৰত লৈছে 260 টকা ল'লে। প্ৰথম দিনা যোনদিনা উৰুকাৰ দিনাখন গৈছিলে গাড়ী, তেওঁ 260 টকা দিব লগা হ'ল। তাৰপাছত এতিয়া পাৰ হ'বলৈ নিদিয়ে, চাইডত পাৰ হ'বলৈও নিদিয়ে, কিবা পাছ উলিয়াব লাগে বুলি কৈছে। এতিয়া একো পৰা নাই, গাড়ী মানে টেক্স দি মেলিয়ে যাব লগা, পইচা যাব লগা হৈছে। দেৰগাঁও অঞ্চলৰ পৰা যদি আপোনালোকে নুমলীগড়লৈকে যায় মেজিকখনে কিমান টকা দিবলগীয়া হৈছে সেইটো চাইডত এবাৰত? মেজিকৰটো ভালকে নাজানো, তেওঁ 100-150 মানৰ ভিতৰতে হ'ব লাগে আপোনাৰ, 100 টকা বা 150 টকাৰ ভিতৰত। মানে আমাৰ কমাৰ্চিয়েল মালটনা গাড়ী আছিলে, সেইবোৰ গাড়ী এতিয়া প্ৰথম যোৰহাট গৈছিলে, বাদলিৰ পৰা যোৰহাট 260 টকা দিব লগা হৈছে যাওঁতে। মানে অকল এবাৰ গ'লে পইচা দিব লগা নহয়, মানে যেবাৰ যায় সেইবাৰে পইচা দিব লগা হৈছে, যাওঁতে দিব লগা হৈছে, আহোঁতে দিব লগা হৈছে পইচাটো। কি ক'ব এতিয়া প্ৰশাসনক? কি ক'ব এতিয়া, মানে কিবা এটা হ'লেও ৰেহাই দিব লাগে, ওচৰৰ দিয়া 20 কিলোমিটাৰ ওচৰলৈকে দিব লাগে বুলি কয়। আমাৰতো 5 কিলোমিটাৰ ওচৰতে, বেছি দূৰ নহয়। এতিয়া আপোনালোকে পইচা দি পিনিয়ে টোলগেটেদি অহা যোৱা কৰি থাকিবলগীয়া হৈছে। হয়। এজন স্থানীয় ব্যক্তি আছিলে, এখন স্থানীয় গাড়ী আছে আচলতে, তেওঁৰ পৰা পোনে পোনে জানিব বিচাৰিম। দেৰগাঁৱৰে আপুনি এতিয়া টোল দি যাবনে এইখনেদি টোল দি নাযায়? মইতো যাওঁ, টোল নিদিবলৈহে কৈ আছো মই এতিয়া যাবলৈ। হয়, টোল নিদিয়াকে 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত 7 কিলোমিটাৰ আছে। আপোনালোকৰতো ফ্ৰী হ'ব লাগে। ফ্ৰী হ'ব লাগে, আমাৰতো ফ্ৰী হোৱা নাই এতিয়ালৈকে। ফ্ৰী নাই হোৱা, আৰু ইহঁতে কৈছে যে 340 টকা মাহেকীয়া পাছ বনাবলৈ কৈছে, কিন্তু এতিয়ালৈকে মই বনোৱা নাই। কিন্তু 2-3 মাজতে মই গৈছো, এনাল যাওঁ বুলি কেতিয়াবা দিয়ে যাবলৈ সিহঁতে। ঠিক আছে। দেখিবলৈ পালে এজন স্থানীয় ব্যক্তি আচলতে দেৰগাঁৱৰ পৰা আচলতে নুমলীগড়লৈকে যি অঞ্চল, সেই অঞ্চলৰ বহু যুৱকে তেওঁলোকৰ যি মেজিক বা সৰু সৰু বাহন চলাই পিনি তেওঁলোকে আচলতে পৰিয়াল পোহপালন দি আছে, বা তেওঁলোকে নিজে কিবা এটা কৰি পিনি তেওঁলোকে খাই আছে। কিন্তু তেওঁলোকে দিনটো যদি 200 টকা লাভ কৰি পিনি 160 টকা এবাৰত যাওঁতে যদি তেওঁলোকে টোল টেক্স দিবলগীয়া হয়, তেওঁলোকে আচলতে পৰিয়ালটো তেওঁলোকে কেনেদৰে চলিব বা তেওঁলোকে আচলতে কেনেদৰে চলিব? গতিকে এই যি ব্যৱস্থা আচলতে টোলগেট কৰ্তৃপক্ষই তেওঁলোকে কোনো ধৰণৰ ইয়াৰ প্ৰতি গুৰুত্ব তেওঁলোকে দিয়া দেখিবলৈ পোৱা নাই। গতিকে আমি তেওঁলোকে লোকেল যিসকল ব্যক্তি আছে বা স্থানীয় যিসকল ব্যক্তি আছে তেওঁলোকে ক'ব বিচাৰিছে যে যি 20 কিলোমিটাৰ ব্যাসাৰ্ধৰ ভিতৰত যি অঞ্চল আছে, সেই অঞ্চলৰ প্ৰতিখন গাড়ীকে, নন কমাৰ্চিয়েল যিবিলাক গাড়ী আছে সেই গাড়ীবিলাকক আচলতে টোল টেক্স যি আছে, টোল টেক্স তেওঁলোকক বিনামূলীয়া কৰি দিব লাগে, বা 300ৰ পৰা যি 400 টকাৰ ভিতৰত 2008 চনৰ গাইডলাইন অনুসৰি যি আচলতে টোল দিছিলে, এটা কম মূল্য টোল, সেই টোলটো দি পিনি তেওঁলোকক যোৱাৰ ব্যৱস্থা কৰিব লাগে। বৰ্তমান সময়তো কিন্তু এক উত্তেজনামূলক পৰিৱেশে টোলগেটৰ পৰা বিৰাজ কৰি থকা দেখিবলৈ পোৱা গৈছে। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছাম।